মুনুকণ আজি ভালকে খেলি লওঁ বল। ময়ো সেইটো বুলিয়ে ওলাই আহিছো, সোনকালে ঘৰলৈ যাবলৈ নাই হলে দেই। কাইলেতো ৰিজাল্ট দিব, তহঁতি দুটাতো পাছ কৰি যাবি, মই 5তে থাকি যাম নেকি ঠিক নাই LP স্কুলতে। ফেইল কৰিলে 3টাই কৰিম, পাছ কৰিলেও 3টাই কৰিম, আমিতো চাই চাই লিখিছিলো ন গোটেইখন। হ'লেও আকৌ মোৰ স্পেলিংবোৰো ভুল নহয়। মই দেখোন তোক কৈয়ে দিছিলো বানানবিলাক, তেও ভুল কৰিলি নে? মোৰ মানে দন্তীয়া থ মধুনীয়া থ দন্তীয়া ন মধুনীয়া ন ভুল হৈ যায়। হেই এইটো নহৰু ফুটা নিচিনা যে সেইটো মধুনীয়া থ, ইটো দন্তীয়া থ। এনেই মনত থাকে, পৰীক্ষা হলত যেতিয়া বহো তেতিয়া পাহৰি যাওঁ। সেইবোৰ বাদ দে, আমি আজি এনজয় কৰিব লাগে, কাইলৈ যিহেতু ৰিজাল্ট দিব। সেইকাৰণে আজি পুৰা মনৰ হেঁপাহে খেলি লওঁ বল। আহা মুনুকণ ভেবেলাৰ লগত খেল জানো? ইয়াৰ বাপেকে দেখিলে আমাকে মাৰিব। টেনচন নলবি, দেউতা গুৱাহাটী গ'ল, ঘৰত নাই, সেইকাৰণেহে ওলাই আহিব পাৰিছো খেলিবলৈ। মজা মোলে খেলিবলৈ যাওঁ নে তহঁতি? মোৰ ওচৰত কি আছে চা। কি হয়নো? ক বাৰু কি হয়? মই চিনি পাওঁ, এপাহ কেতেকী ফুল হয়, বেলেগ ধুনীয়া গোন্ধাই। এইটো কেতেকী ফুল বুলি কয় ন? আমাৰ ঘৰৰ ওচৰৰ হাবিখনতে ঢেৰ আছে। বিদ্যা ক? ইয়াতে বিদ্যা কবলৈ কি আছে? আছে আকৌ। কেলেনো ইমানকে মানে বিদ্যা চিদ্যা হাতত খুৱাইছে যে, ফুলটো মানে কি হ'ব নো? মই চিনি পাওঁ বাৰু, বৰ ধুনীয়া গোন্ধাই, কেতেকী ফুল বুলি কয়। আমাৰ দেউতাই 50 টকা দি কিনি আনিছে বোলে বজাৰৰ পৰা। পাই গ'লে দেখোন আমিও বিকিব পাৰিম। তেনেহ'লে দেখোন আমিও বিচাৰি পেলাই বিকিব পাৰোঁ। সেইটোকেতো ক'ব বিচাৰিছো, ব'ল নহ'লে কেতেকী ফুলকে বিচাৰো, তাৰপৰা বিকি দিম, যি কেইটকা পাম ভাগ কৰি ল'ম। মই দেখুৱাই দিম ক'ত আছে। এইজোপাই নহয় জানো? হয় গোন্ধাই আছে, একদম মলমলাই আছে। এই পাঁচটা বৰ ধুনীয়া গোন্ধাইছে আমিতো মালামাল হৈ যাম, গোটেইখিনি ছিঙি পেলাই এতিয়া লৈ গ'লে বজাৰত বহি দিলে হ'ল, মানুহে কিনি নিব। মোক 10 টকা এটা বেছিকে দিবি, মইহে দেখুৱাই দিছো গছজোপা। হ'ব ল'বি দে। আৰম্ভ কৰ, কিন্তু কাইট দেখোন গোটেইখন ফুটিব হাতত। মই ছিঙিম ৰ, হাতৰ তহঁতি। এডাল হাপো, পলা। ই মোৰ ফোনটো ৰিচিভ কৰা নাই নহয় বাৰু। জহনি মই ল'ৰা, তই আহ আজি ঘৰলে। নিজকে বৰ ডেকা হ'লো বুলি ভাবিছেহি। অংকেশ্বৰী জীয়েকক বাইকত উঠাই ঘূৰি ফুৰিছে। আমুকিয়ে তাইক কেতিয়াও বোৱাৰী হিচাপে স্বীকাৰ নকৰে দেই। মা কেলে মাৰিছ? নেমাৰি কি কৰিম, অংকেশ্বৰী জীয়েকক বাইকত লৈ ঘূৰি ফুৰিছ। আৰু কাৰ বাইক নিছ তই হে? মই কাৰ বাইক নিলো? কোনে কৈছে এইবিলাক কথা? কথা হয়, গম পামি, লুকুৱাব নোৱাৰা নহয়, সত্য সদায় যায়। মই লগৰ এটাৰ লগতহে বাইকত অকণমান ওলাই গৈছিলো। হয় নেকি? তেনেহ'লে টংকেশ্বৰী জীয়েকৰ লগত তোৰ একো খেল নাই। কোন টংকেশ্বৰী জীয়েক? বেটা চিনিয়ে নোপোৱালি এতিয়া। সঁচাকে মই চিনি নাপাওঁ। চিনি নাপাওঁ যদি বৰ ভাল কথা, নেক্সট টাইম যদি মই গম পাওঁ নহয়, টংকেশ্বৰীক ঘৰতে গৈ গালি পাৰিমগে মই, চাই ল'বি আকৌ। মোৰ হাগিব লাগিছে। পিছত হাগিবি। হাগা ৰখিব নোৱাৰি দেই মা। তোক ভালকে বুজাইছো, তই পুলিচৰ দৌৰটোহে পাছ কৰিছ, ৰিটাৰ্ণ পাছ নকৰালৈকে চাকৰি নহয় কিন্তু। গম পাওঁ। তেন্তে ফটোৱামিবোৰ কিয় কৰি আছ? ছোৱালী বাইকৰ পকেটত উঠাই ঘূৰি ফুৰিলে বোলে পাছ কৰিবি নেকি? পঢ়িব লাগিব ভালকে। মই জানো পঢ়িলেহে চাকৰি পাম, নহ'লে ফেইল কৰিম। ফেইল কৰিলে একোডাল নহ'ব আৰু, দৌৰত পাছ কৰা নকৰা একেটাই কথা। আজিৰ পৰা তোৰ ঘৰৰ পৰা ওলোৱা বন্ধ, অকল পঢ়ি থাকিবি। আৰু টংকেশ্বৰী জীয়েকৰ লগত তোৰ কোনো ধৰণৰ মিল নাই। মই আকৌ তাইক বোৱাৰী হিচাপে কেতিয়াও একচেপ্ট নকৰোঁ। তোৰ কাৰণে ভাল ছোৱালী লাইন লাগি যাব চাকৰি পালে, বুজিছ? এই কলিজনী নানিলেও হ'ব, কেনেকুৱাজনী দেখিবলৈ। মা কথা এটা কওঁ দেই, মই তাইক নানো বেলেগ কথা বাৰু, কিন্তু মানুহক কলি বুলি হাঁহিব নাপায়। মাৰক শিক্ষা নিদিবি। হাগিব লাগিছে বুলি কৈছিলি নহয়, হাগ দিয়ে যা। ইমান গেলা পাদিছ। কোনে লগালে বাৰু মাক কথাটো? মোৰ লাভ ষ্টৰী আৰম্ভ হওঁতেই শেষ হ'ব দেখোন এতিয়া। কি হ'ব এতিয়া বাৰু? হেল্ল', তহঁতি ট্ৰেকিঙত যাবি নেকি? মোৰ মনটো আছিলে বাৰু যাবলৈ। কেতিয়া যাবি? ক'লৈ যাবি? জানো, মই নাই শুনা পাই জেগাডোখৰ নাম। নেক্সট উইক ন? মই কথা পাতি লওঁ। পইচা কিমানকৈ তুলিছ? নে নিজে খৰচ কৰিম? হয় নি? নিজে খৰচ কৰিম। বাৰু মই খবৰ দি আছোঁ। ঠিক আছে কি হ'ল বাবলি বিউটিফুল? মই নেক্সট উইক লগৰ কেইজনীমানৰ লগত ট্ৰেকিঙত যাম। পইচা কেইটকামান দিয়াচোন। পইচা মোক খুজিলা যে তুমি? আছিলে নহয় কেইটকামান তোমাৰ একাউণ্টত। নাই নহয়, খৰচ হৈ গ'ল। ধাৰে মাৰিবলৈ আছিলে দেখোন, ধাৰ মাৰিলো। ধাৰ মাৰিলা? কাক ধাৰ মাৰিলা? লগৰ কেইটামানক। লগৰৰ পৰা কেতিয়া ধাৰ লৈছিলা তুমি? মই যে গম নাপাওঁ। তুমিয়ে দেখোন ফোন কৰি থাকা, ইটো লৈ আহিবা। পইচা নাথাকিলে লগৰকেইটাৰ পৰা লৈ লওঁ আকৌ, তেনেকে বহুত হৈ গ'ল যে। মাই গড, তোমাৰ পৰা মানে একো আশা কৰিব নোৱাৰি সঁচাকে। তোমালোকৰ মাৰ ওচৰত আছে যদি খুজি পেলাই দিয়া। মই নেক্সট উইক কিন্তু যাম ফুৰিবলৈ। পইচা লাগিব মই ক'ব নোৱাৰো, মোক 5,000-6,000 টকা উলিয়াই দিয়া। সেইকণো যদি কৰিব নোৱাৰিছিলা মোক দিয়া কেলে পাইছিলা তুমি? ঘৰটোতো মাহঁতেই বনাই দিলে আমাৰ। এতিয়া যদি মোক খৰচাকেইটাও তুমি দিব নোৱাৰা, তেনেহ'লে আৰু আমাৰ এইটো সম্পৰ্ক কি অৰ্থ আছে? তেনেকে কিয় কৈছা বাবলি বিউটিফুল? মই আনি দিম তোমাক, যেন তেনে যোগাৰ কৰি দিম 5,000 টকা। তুমি মোকো লৈ যাবা নেকি? তোমাক কিয় নিম? আমাৰ গাৰ্লছ হেং আউট হৈছে এইটো পাৰ্টি। তুমি গৈ পেলাই তাত মাজতে কাবাব মেহেদি হ'ব নালাগে।
হ'ব বাবদি বিউটিফুল, মই আকৌ তোমাক কষ্ট হয় বুলিহে ওলাইছিলো। হ'ব লেলা হাতৰ দেখুৱাব নালাগে। বিহু আহি আছে, মোৰ কাৰণে তুমি চাদৰ মেখেলা এযোৰ কিনি দিবা। ইনষ্টাগ্ৰামৰ লিংক পঠিয়াই আছো। ইমান ধুনীয়া ধুনীয়া অনলাইন আজিকালি চাদৰ মেখেলা পায়, মোক এযোৰ লৈ দিবা তাৰে। পইচা 5,000 দিব লাগিব, এতিয়া আকৌ বিহু গিফ্টটো দিব লাগিব। তাই আকৌ নিজে বিহু বুলি পিঠা এখন বনায়ো নোখোৱাই মোক। ভাল লাগি গৈছে দেই ফেনৰ তলত আহি। এতিয়া কাম চাম কৰি থাকোতে একদম গাটো গৰম উঠি যায় আৰু একদম ঘামি যাওঁগে মই। টোপনি আহি গৈছে দেই মোৰ। মামনি, তোমাৰ ইমান গৰম উঠিলে নে? পাতি ভয় খাই গৈছিলো, আপুনিহে। তুমিনো বাৰু এই বহাগ নোসোমাওঁতে ফেন চলাব লাগে নে? নেজানা নেকি হে? বহাগ বিহুৰ আগত যে সেই বিচনী মাৰিবও নাপায়, ফেন চলাবও নাপায়। নকব, জানো কিন্তু উপায় নাই। আজিকালি বতৰ আগৰ দিনৰ নিচিনা নহয়। আজিকালি দেখোন সেই যেতিয়া তেতিয়া গৰম, যেতিয়া তেতিয়া ঠাণ্ডা। ক'বই নোৱাৰে, আজি যদি গৰম কাইলৈ ঠাণ্ডা। এতিয়া সেই চুৱেটাৰ এদিন ভৰাইছো, এদিন উলিয়াইছো, এনেকুৱাহে হৈছে। আজি বোলে ৰ'দ দিলে গৰম উঠিলে, কাইলৈ আকৌ বোলে বৰষুণ দিলে ঠাণ্ডা লাগিলে। আজি এতিয়া কাম বন কৰি আহিছো, চোতাল হাৰি গোটেইখন গোবৰ চোবৰ পেলাই এনেকুৱা গৰম উঠিছে। হাই প্ৰেছাৰ হৈছে নেকি ঠিক নাই তোমাৰ। হ'বও পাৰে। বডিটো কমাবা, অকণমান বেছি শকত হৈছে, সেইকাৰণে ইমান গৰম উঠিবলৈ ধৰিছে। হ'ব দিয়ক, মোক ইনচাল নকৰিব দেই শকত বুলি। ফেনখন বকে চলাই নাথাকিবা, আজিকালি স্মাৰ্ট মিটাৰ হ'ল। পইচা বেছি ভৰাই থোৱা নাই, দৰমহা হোৱালে দেৰি আছে। বাজেট অহা নাই বোলে, এই পটককৈ কাটি দিলে মানে দিগদাৰ হ'ব। ফেনখন অফ কৰি থোৱা, বাহিৰতে বহাগে যোৱা, কিমান নেচাৰেল সেৱা মাৰি আছে। এতিয়া এই কি কয়, গৰম উঠিলে ফেনখন নচলালেহে হ'ব। আপোনাৰ যে চকু আৰু দেই, ঘৰত ইমানবোৰ কাম পৰি থাকে, সেইবোৰ নেদেখে। মই অকণমান যদি সুখ লওঁ, শান্তি লওঁ, অকণমান আৰাম কৰোঁ, আপোনাৰ চকু কুট কুটাই থাকিব, কৈছোঁ নহয়, কুট কুটাই থাকিব। কাইলৈ হ'লে সেই যাব দেই স্কুললৈ, আমাৰ মুনুকণ আৰু চুনুকণৰ সেই ৰিজাল্ট দিব। মই নাযাওঁ, বহুত কাম আছে। বিহুমুখীয়া এফালে ৰ'দটো দিছে, পৰ্দাই চৰ্দাই ধুবলৈ আছে, আকৌ কেতিয়াবা বৰষুণ দি দিয়ে ঠিক নাই নহয়। পিছে মুনুকণ গ'ল ক'ত? তাক দেখা নাই বহুত দেৰিৰ পৰা। খেলিবলৈ যাওঁ বুলি কৈ থৈ গৈছে, কাইলৈ পৰা বোলে ৰিজাল্ট দিয়াৰ পিছত পঢ়িব আৰু সেইকাৰণে আজি অকণ দেৰিলৈকে খেলিম বুলি মোক কৈ থৈ গৈছে বাৰু। ইয়াক আৰু দেই খেলিবলৈ পালে একো নালাগে। ৰ'বচোন মামীলৈ ফোন এটা কৰোঁ। হেল্ল' মামী, বৰা চাউল 4 কেজি পাম নি বাৰু? 2 কেজি হ'লেও দিবচোন। নহয়, আপোনালোকৰ বৰা চাউলকেইটা খাই ভাল লাগে, বেলেগ কথা। পইচা দিম বাৰু মই। মই মুনুকণক পঠিয়াই দিম কাইলৈ দেই, দি পঠিয়াবা। 70 টকাকৈ ন কেজি? ঠিক আছে বাৰু। আৰু পিছত যদি থাকি যায় আৰু 1 কেজিমান দিব। হ'ব। বিহু পাতিবা মানে এইবাৰ? হ'ব, ৰাখিছো দেই। পাতিম আকৌ। ঠিক কৈছে নহয় মুগাৰী মুহুৰা, ঐ তাতোত কৈছে নে হৰৈ মাকো, ঐ তাতোত কৈছে নে হৰ বহাগৰ বিহুটি, ঐ নেপাতি কেনে কৈ থাকো। আজি কোনোমতেহে বাচি আহিছো দেই। এতিয়াও বাচিলো বুলি ক'ব নোৱাৰি দেই। যিডালহে হাফ, সেইডাল মই একেবাৰে সেই নাগিন যেনহে পাইছো। বৰ বেলেগ চাইছিলে, গম পোৱা নাই? আমাৰ চেহেৰাকেইটা মনত ৰাখি থলে নেকি ঠিক নাই। ৰাতি যদি ঘৰ পাইহি কি হ'ব? কি কওঁ বে? চব ইয়াৰ কাৰণে হৈছে। তই ক'লে লৈ গৈছিলি বা আমাক? তই জানিবই লাগে। মইনো কি জানো, তহঁতিহে গৈছিলি মোৰ লগত। আৰু ইহে উলিয়াইছিলে প্ৰথম, কেতেকী ফুল বিচাৰোঁগে বল বুলি। খেলাও নহ'ল, হেৰিও নহ'ল। যিখন দৌৰিছো, মোৰ এতিয়া একদম ভৰিকেইটা বিষাইছে, একদম বুকুখন ধপ ধপ মাৰিছে। আজি খুটা হ'লে কি হ'ল তেনে, নেবাচিলোহেঁতেন, গম পাইছ? তোৰ গোটেইকেইটা সেই কেতেকী ফুলৰ গছৰ গুৰিতে নীলা নীলা হৈ পৰি থাকিলোহেঁতেন। আৰু সঁচাকে যদি নাগিন হয়, তেতিয়াহ'লে এতিয়াও আমাক খেদি আহিব পাৰে দেই। ঘৰত আজি দৰ্জা খিৰিকী ভালকে মাৰি শুবি ঘাপ কিন্তু। আঠুৱাতৰি শুবি দেই আজি। সেই ভগৱান, আমাৰ দেউতাই গম পালে মোক মাৰিব। তোকে মাৰিব নে আমাকো মাৰিব? নকবিগে দেই ঘৰত গৈ তই। নকওঁ কৈ পেলাই নিজে মৰিলেহে হ'ব। গৰম টেৱাত বহাই দিব আমাৰ বুঢ়াই। মোকো পপাই গম পালে বেয়া দিব। মুঠতে কথাটো হ'ল যে কোনেও ঘৰত গৈ এইবিলাক কথা নুলিয়াবি আৰু। পুৰা ঠাণ্ডা হৈ মুণ্ডা হৈ বহি থাকিবি, দৰ্জা খিৰিকীবোৰ মাৰিবি নিজে নিজে, আৰু ৰাতি আঠুৱাত তৰিহে শুবি। মইতো আঁঠুৱা তৰাৰ কথা কওঁতেই ধৰা পৰিম। আমাৰ ঘৰত আঁঠুৱা তৰি কোনেও নোহোৱাই, আৰু ময়ে মনা কৰোঁ আঁঠুৱা নালাগে তৰিব বুলিকে। আজি যদি গৈ কওঁগে ধৰাই পৰিম আৰু। এই বুদ্ধি কৰি পেলাই কবি, ইমান মহে কামুৰিছে বুলি এনেকে কবি। সেইটোকে কৰিব লাগিব। জীৱনত কেতেকী ফুল বিচাৰি নাযাওঁ আৰু দেই, তহঁতি নামেই নুলিয়াবি মুঠতে। এইবোৰ কিন্তু ভাললৈ হোৱা নাই। আগজাননী বৰ ভাল নহয়। কাইলৈ ৰিজাল্ট কি হয় ঠিক নাই দেই। মুনুকণ আৰু ভেবেলাব পাছ কৰি যাবি। মোৰ আৰু এইফালে শনি সিংহহে চিন্তা। ক'ব নোৱাৰো দেই, মোৰো পৰীক্ষা বেয়াই হৈছিলে। ভগৱানে বচালেহে বচোৱা আৰু।